দুর্নীতির পাহাড় হয়ে গেছে। পঞ্চায়েত প্রেসিডেন্ট 24টা পঞ্চায়েত প্রেসিডেন্টের ইতিমধ্যে মুরাদাবাদ থানাত কেস রেজিস্টার হয়েছে নর্মাল সেকশন। বিজেপির পার্টির নতুন নতুন চেহারা সন্মুখলৈ আহিছে, যেহেতু আপুনি হুজাই জিলাৰ বিজেপিৰ সৃষ্টিকৰ্তা বুলি কম নহ'ব, আপুনি কি জনাব এইটো? ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শবাদী লক্ষ্য ৰাখি বহুত মানুহে বিজেপিক যোগদান কৰি আছে, গতিকে এইবোৰ মানুহক বিজেপিয়ে স্থান দিব নেকি? কিয়নো কালি হয়তো তেওঁলোক কংগ্ৰেছত গুচি যাব। দুৰ্নীতিপৰায়ণ যিবিলাক মানুহ আহিছে তেওঁলোকে ভাবি লওক যে মই আহিলোঁ, মই ডাঙৰ লিডাৰ হৈ গ'ল। দুৰ্নীতিত মই থকালৈকে দুৰ্নীতি কৰা মানুহৰ স্থানেই নহয়। হয়, নমস্কাৰ বন্ধুসকল। আমাৰ হুজাই অঞ্চলৰ এজন বিশেষ মানুহ, চিনাকি চেহেৰা নজমুল আলম লস্কৰ, যিজন চেহেৰা আঁৰত আছে বহুতো কাহিনী। যে মই জানো এইটো অঞ্চলৰ বহুতো সচেতন ৰাইজে জানে, যদি হুজাই অঞ্চলত বিজেপিৰ সৃষ্টিকৰ্তা হয় সৰ্বপ্ৰথম এই মানুহজনৰ নাম আহিব। গতিকে বিজেপি লৈ বহুতো মানুহৰ ৰাইজৰ মনত প্ৰশ্ন থাকে, বিজেপিয়ে বহুত গোটালা কৰে, বিজেপিয়ে বহুতো মানুহৰ কাম নকৰে, বা বিজেপি এইটো সেইটো বহুতো মানুহে প্ৰশ্ন কৰি থাকে। গতিকে এইটো বিষয়ত মই নজমুল আলম লস্কৰ তেওঁৰ পৰা জানিম, যিহেতু তেওঁৰ এজন বিজেপিৰ বহুত পুৰণা, আমাৰ পূৰ্বতেও MLA পাৰ্টিত্ব কৰিছিলে। গতিকে তেওঁৰ পৰা জানিম কি জনাব বিচাৰিব, যিহেতু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ আমাৰ এইটো সমষ্টিত বা বৰ্তমান বিধানসভাৰ কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ পাৰ্টিৰ নতুন নতুন চেহেৰা সন্মুখলৈ আহিছে। এইটো হুজাই জিলাৰ বিজেপিৰ সৃষ্টিকৰ্তা বুলি কম নহ'ব, আপুনি কি জনাব এইটো? ধন্যবাদ জনাইছোঁ। আজি প্ৰথমে আমি ঈদৰ শুভেচ্ছা জনাইছোঁ গোটেই অসমবাসীলৈ। যোৱাকালি ঈদ গৈছে, ঈদ উল ফিতৰ। মই ভাৰতীয় জনতা পাৰ্টি 93 পৰা কৰোঁ, আৰু তোমালোকে জানা সৰু আছিলা। এওঁ মোৰ লগত আছে প্ৰথম বিজেপি, তেওঁলোকৰ পৰা চাহাৰানৰ আব্দুল আসিফ বুলি, শামছুলক, এওঁলোক। তো ভাৰতীয় জনতা পাৰ্টি এটা নীতি আৰু আদৰ্শৰ পাৰ্টি। আমি কিয় কৰিলোঁ? অটল বিহাৰী বাজপেয়ী এজন সৎ মানুহৰ কাৰণে মই বিজেপি, মোৰ লগত ওচৰতে ৰাগী হিচাপে MLA হৈছিল, আৰু বহুতো ইডিহৰ জিলা পৰিষদ কিছুমান বহুত হৈছিল। মই যেতিয়া MLA খেলিলোঁ 5,000 ভোট পাইছিলোঁ। এতিয়া আমি এটা আদৰ্শৱান পাৰ্টি হিচাপে ভাৰতীয় জনতা পাৰ্টি কৰি আছোঁ, কৰি থাকিম। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ নজনা কিছুমান মানুহ বৰ্তমান যমুনা সমষ্টিত, এটা সময়ত 15টা বছৰ ইডিএফৰ MLA আছিল, জিলা পৰিষদ 4টা, পঞ্চায়ত প্ৰেচিডেণ্ট গোটেইকেইটা আপোনাৰ ইডিএফৰ আছিল। কিন্তু মই 11 চনৰ ইলেকশ্যনৰ খেলাৰ পিছত মই যেতিয়া পূৰা যুদ্ধ কৰিলোঁ, দুৰ্নীতিৰ বিৰুদ্ধে পঞ্চায়ত প্ৰেচিডেণ্ট জেলত দিলোঁ, কিবা কৰিলোঁ। মানুহে সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে মানুহ লাগে, কিন্তু মই বহুত নেতা দেখিলোঁ, EDF, AGP, কংগ্ৰেছ, BJP আছে, বিভিন্ন ৰাজনৈতিক দল, চব দুৰ্নীতিত। আপুনি এটা সময়ত চাব, যমুনা সমষ্টিত বীণা গান্ধী ব্লকত EDFৰ যিজন চিৰাজউদ্দিন আজমল বৰ্তমানৰ বিধায়ক, তেওঁ বিধায়ক থাকোঁতে আমাৰ আকবৰ আলী আছিল। মই নমাটি পঞ্চায়ত ইনকুৱাৰী কৰাৰ পিছত আকবৰ আলী পলাইছিল এইটো সমষ্টি এৰি পেলাই। গোটেই EDF নেক্সট এইবাৰ পঞ্চায়তত আগমৰ যেতিয়া ইলেকশ্যন হ'ল, গোটেই কংগ্ৰেছী আহি গ'ল। আৰু কংগ্ৰেছীৰ বিৰুদ্ধেও মই 24টা পঞ্চায়তত দুৰ্নীতিৰ বিৰুদ্ধে মাননীয় অসমৰ মুখ্যমন্ত্ৰী, আগৰ পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলে, বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বহুতো ইতিহাস আছে, বহুত লিখিছোঁ মই। লিখা বিভিন্ন ইনকুৱাৰী হোৱাৰ পিছত এখন দুৰ্নীতিমুক্ত বীণা গান্ধী, নতুনকৈ বীণা গান্ধী সমষ্টিৰ ৰাইজে ভোট দিবৰ কাৰণে আগুৱাই আহিছে। কিন্তু কিছুমান মই দেখা পাইছোঁ বিজেপিৰ নামত দুৰ্নীতি মানুহ আকৌ সোমাব ওলাইছে। মই আৰু এটা প্ৰশ্ন জানিম, যিহেতু বৰ্তমান আমাৰ এই নতুন বীণা গান্ধী সমষ্টিত দেখিছোঁ নতুন নতুন চেহেৰা, ডলাৰ বগৰীৰ নিচিনা, আজি বিজেপি, আজি কংগ্ৰেছ, কালি AIDF বা বেলেগ কিবা দল, এনেকুৱা সময়ৰ সোঁতত পাল্টি মাৰি দিয়ে, ডাইৰেক্ট ডলাৰ বগৰীৰ নিচিনা। কোনো দলত তেওঁলোকৰ স্থান নাই। জনতা পাৰ্টিৰ আদৰ্শবাদী লক্ষ্য ৰাখি বহুত মানুহে বিজেপিক যোগদান কৰি আছে, গতিকে এইবোৰ মানুহক বিজেপিয়ে স্থান দিব নেকি? কিয়নো কালি হয়তো তেওঁলোক কংগ্ৰেছত গুচি যাব। চাওক, বিজেপি কিছুমান পিটি বচাবৰ কাৰণে আহিছে, দুৰ্নীতিৰ পাহাড় হৈ গৈছে। পঞ্চায়েত প্ৰেচিডেণ্ট 24টা পঞ্চায়েত প্ৰেচিডেণ্টৰ ইতিমধ্যে মুৰাদাবাদ থানাত কেছ ৰেজিষ্টাৰ হৈছে নৰ্মেল সেকশন। মোৰ বিৰুদ্ধে গোটেই পঞ্চায়ত যিকেইটা ভাঙি গ'ল, গোটেই 24টা পঞ্চায়তে মোক বহুত ষড়যন্ত্ৰ কৰিছিল, টকা পইচা বুলি। মই যে এইবিলাকত মোৰ অংশ নাই। আপুনি নীলবাগান গাঁও পঞ্চায়ত বুলি নহয়, 24টা পঞ্চায়ত যিমান PRI আছে চবকেইটা দুৰ্নীতিত কেছত জড়িত হৈ আছে। কিবা কাৰণত সময় গুচি গ'ল, সিহঁতৰ একশ্যন হোৱা নাই। বহুত একশ্যন হৈছে, আপুনি দেখিছে বহুতকেইটা জেলতো গ'ল। আৰু মই এটা বস্তু কৈছোঁ, আপুনি কৰৈৰ পৰা আদি কৰি যিবিলাক মানুহ নতুনকৈ জইন কৰিছে, দুৰ্নীতিপৰায়ণ মানুহৰ লগত মই নাই দেই, আগতো নাছিল, এতিয়াও নাই। আমি আহ্বান জনাম যে যমুনা সমষ্টিৰ ৰাইজ দুৰ্নীতিমুক্ত হ'বৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত এবাৰ মহিলাৰ পৰা আদি কৰি অৰুণোদয় স্কিম, বিভিন্ন স্কিম আমি দিছোঁ। কিন্তু কথা হ'ল দুৰ্নীতি কৰা মানুহৰ পিছত মানুহ নাই। আৰু জেনেৰেল যিবিলাক মানুহ আছে যমুনা সমষ্টিৰ পূৰ্বৰ যমুনা, এতিয়া বীণা গান্ধী, দুৰ্নীতিমুক্ত হ'ব বিচাৰিহে বিজেপিত আঁকোৱালি লৈছে এতিয়া। কিন্তু দুৰ্নীতিপৰায়ণ যিবিলাক মানুহ আহিছে তেওঁলোকে ভাবি লওক
যে মই আহিলোঁ মই ডাঙৰ লিডাৰ হৈ গ'ল দুৰ্নীতিত মই থকালৈকে দুৰ্নীতি কৰা মানুহৰ স্থানেই নহ'ব ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বহুত মানুহৰ ৰিপৰ্ট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে পূৰ্বতে তেওঁলোকে বহুতো দুৰ্নীতি কৰিছে কেলেংকাৰী কৰিছে অলৰেডি আমাৰ হাতত ডকুমেণ্ট আহি পৰিছে তেওঁলোকে যিহেতু কাৰ্যকাল শেষ হৈ গৈছে এইবোৰক আপুনি কিবা ক'ব নেকি চাওক ইতিমধ্যে আপুনি দেখিছে বহুত পঞ্চায়ত জেলত গৈছে আপুনি বীণাগান্ধী ব্লকৰ যিজন মইনুদ্দিন বিডিঅ আছিল তেওঁ জেলত গ'ল আলাউদ্দিন বুলি গ'ল যমুনা গাঁও পঞ্চায়তৰ সভাপতিজন গ'ল নমাটিত গৈছে বিভিন্ন পঞ্চায়তৰ প্ৰেচিডেণ্টকেইটা ইতিমধ্যে জেল খাটি আহি গৈছে সেইবিলাকক বচাবলৈ বিজেপিত জইন কৰি আছে পিঠি বচাবলৈ কিন্তু বিজেপিত মই থকালৈকে এইটো সমষ্টিত মই বিজেপি 30 বছৰ হৈছে জন্ম দিছোঁ মই থকালৈকে শান্তি নাপায় মই ভাবিলোঁ মই বিজেপিত আহি গ'লোঁ পিঠি বচাই দিম মই থকালৈকে তেওঁলোকে টোপনি নোহোৱাই হৈ যাব বিজেপিত পিঠি বচাবলৈ কোনোবা নেতাৰ ফলিয়াত বিজেপিৰ টুপি লগালেই বিজেপি নহয় বিজেপি এটা নেশ্যনেল পাৰ্টি বিজেপিৰ আদৰ্শ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে হিমন্ত বিশ্ব শৰ্মাই তেওঁ দুৰ্নীতিক কেতিয়াও পছৰ নিদিয়ে কোনোবা কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত গৈ টুপি লগালোঁ মই নেতা হৈ গ'লোঁ কিন্তু যমুনা মই থকালৈকে কোনো দুৰ্নীতিপৰায়ণ মানুহে হেৰি নাপায় স্থান নাপায় কিবা কাৰণত কাৰোবাৰ নেতৃত্বত পাই যাব কিন্তু তেওঁৰো চাৰ্টিফিকেট বেয়া হৈ যাব কিন্তু মই কৈছোঁ যমুনা সমষ্টিৰ ৰাইজে এইবাৰ ভোট নিদিয়াৰ পিছতো ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ মোৰ খুব ক্ল'জ বন্ধু মানুহ পুৰণি মানুহ ভাল মানুহ আপোনালোকে ভোট দিয়ক এই যিবিলাক নেতা দুৰ্নীতিপৰায়ণ আহি পেলাই টুপি লগাই ঘূৰি আছে তেওঁলোক বিজেপি নহয়তো পিঠি বচাবৰ কাৰণে ইলেকশ্যনৰ পিছত আকৌ ইনকুৱাৰী হ'ব এইবিলাক জেলত গুচি যাব বহুত গতিকে মই আহ্বান জনাইছোঁ যমুনা সমষ্টিৰ ৰাইজক মই আছিলোঁ আপোনালোকৰ লগত 30টা বছৰ কাম কৰি আছোঁ বিভিন্ন দায়িত্বত মই ষ্টেট প্ৰেচিডেণ্ট আছিলোঁ নেশ্যনেল এক্সিকিউটিভ আছিলোঁ আৰু যমুনা সমষ্টিত বহুত অনুষ্ঠান ইতিমধ্যে হোৱাৰ পথত মই মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে জানে বীণাগান্ধী সমষ্টি এটা হেডকোৱাৰ্টাৰ হ'ব ইতিমধ্যে মই মাননীয় মুখ্যমন্ত্ৰীক দিছিলোঁ মুখ্যমন্ত্ৰী এইটো লিখি পেলাই শংকৰনগৰ ডিচিলৈকে দিছে ৰেভিনিউ মিনিষ্টাৰক দিছিলোঁ ইতিমধ্যে এইখন ডিচিলৈকে আহিছে নীলবাগান হেডকোৱাৰ্টাৰ কৰিলোঁ জিলা যিটো আপোনাৰ হেডকোৱাৰ্টাৰ হ'ব DC অফিচ বুলি ক'ব এতিয়া কমিশ্যনাৰ অফিচ শংকৰনগৰ তাৰপিছত ব্লক অফিচ পূৰ্বৰ মন্ত্ৰী নৱ কুমাৰ দলে মই মুৰাজাৰত এখন এপ্লাই কৰিছিলোঁ সেই এপ্লাইখন ইতিমধ্যে মানে গভৰ্ণমেণ্টত ৰেডি হৈ আছে বীণাগান্ধী মুৰাজাৰ এটা ব্লক হ'বই এইবাৰ মুখ্যমন্ত্ৰী আহিলেও মই আহ্বান জনাইছোঁ যিহেতুকে তেওঁ নিজে জানে এই বস্তুটো যে এটা সমষ্টিত 2টা ব্লক হ'ব লাগে তেওঁ আহ্বান জনাওঁ যাতে মুৰাজাৰ ব্লকটো এইবাৰ ঘোষণা কৰি দিব লাগে বন্ধুসকল নজমুল আলম বৰলস্কৰ এনেকুৱা এজন ব্যক্তি যোনে নিজৰ স্থিতিৰ পৰা এতিয়া অটল আছে তেওঁ আজিৰ পৰা 10 বছৰ আগত মই দেখিছিলোঁ বিজেপি কৰিছে আৰু বৰ্তমানো কৰি আছে অনাগত দিনতো কৰি আহিব ইয়াৰ কাৰণ হৈছে একতা আৰু সততা মই বহুত দল দেখিছোঁ আৰু বহুত পাৰ্টি দেখিছোঁ তেওঁলোকে সময় সাপেক্ষে পাল্টি মাৰি দিয়ে কালি EDF কৰে পিছদিনা তেওঁলোকে কংগ্ৰেছ কৰে ইয়াৰ পিছদিনা পিঠ বচাবলৈ তেওঁলোকে বিজেপিত জইন কৰি আছে আজিকালি দেখিবলৈ পোৱা যায় বৰ্তমান আমি যদি কাজিৰঙা লোকসভা সমষ্টিৰ কথা কওঁ বহুতো নেতা ওলাইছে নিজৰ দল আৰু পাৰ্টিক বচাবলৈ বা নিজৰ পিঠ বচাবলৈ বিজেপিত যোগদান কৰি আছে গতিকে নেতা হয় এইবোৰ আপুনি ভালদৰে চিনাকি যদি চিনি নাপায় চিনি ৰাখক নেতা বুলি ক'লে এনেকুৱা মানুহক আমি নেতা বুলি ক'ব লাগিব যোনে আজি 93ৰ পৰা তেওঁলোক এতিয়ালৈকে তেওঁলোকে বিজেপি কৰি আছে কোনো দলতো তেওঁলোকে যোৱা নাই গতিকে যোনে দুৰ্নীতি কৰি এতিয়া বিজেপিত যোগদান কৰিব তেওঁৰ পিঠো সাৰি নাযায় ইলেকশ্যনৰ পিছত ইনকুৱাৰী আহিব তেওঁ নিজে মুখৰে কৈছে তেওঁ যাব লাগিব জেলত গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক এনেকুৱা নেতাৰ আমাৰ প্ৰয়োজন যাতে এনেকুৱা নেতাৰ জৰিয়তে আমি যিকোনো দলত হওক আমাৰ ৰাইজ এটা দুৰ্নীতিমুক্ত সমাজ আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়িব পাৰি তাৰ কাৰণে এনেকুৱা নেতা আমাৰ